হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এটা শব্দত প্ৰকাশ। অসম চৰকাৰৰ দ্বাৰা আয়োজিত বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামত ইংৰাজী খণ্ডত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বা এটা শব্দত প্ৰকাশ এই সম্পৰ্কে প্ৰশ্ন দিয়াই থাকে। আপোনালোকে এই প্ৰশ্নসমূহ কিদৰে শুদ্ধ উত্তৰ কৰিব পাৰে তাৰে কেইটামান সহজ কিটিপ আমি আজিৰ এই ভিডিঅ'ত জানিম। আপোনালোকে ভিডিঅ'টি কেনে পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে ভাল পোৱা বুলি গম পাওঁ তেন্তে ইয়াৰ পৰৱৰ্তী খণ্ডটিও আমি অতি সোনকালে আপলোড কৰিম। আপোনালোকৰ বিনম্ৰ অনুৰোধ সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি আশা কৰিলোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। এটি বিশেষ কথা আপোনাক জনাব ওলাইছোঁ। আপোনাৰ বহুতেই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কি ধৰণৰ কিতাপ পঢ়াটো উপযোগী হয় সেই বিষয়ে আপোনাক কেতিয়াবা প্ৰশ্ন সোধে, আৰু তেনেকুৱা কেইখনমান কিতাপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোক ইচ্ছা কৰিলে তাত চাব পাৰে। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। ইয়াত দিয়া আছে ৰুট ৱৰ্ডছ ইন দিছ ক্লাছ। আজি এই ভিডিঅ'টিত কেইটামান শব্দৰ মূল শব্দটো জানি লওঁ, তাৰপিছত আমি সেই বিষয়ে বিতংকৈ আলোচনা কৰিম যে সেইবিলাক আচলতে কি বুজায় আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনে আমাক কিদৰে সহায় কৰিব পাৰে। এটা চাওক, এপি। যদি কোনো শব্দৰ লগত এপি আছে তেন্তে মনত ৰাখিব লাগিব ই কি বুজায়, মৌমাখিক বুজায়, হানিবি। এবি শব্দটো হৈছে এভিয়েশ্যন শব্দ। এভিয়েশ্যন মানে উৰা, মানে যিটো আমি জাহাজ শব্দ কওঁ। গতিকে এবি শব্দ যি উৰে তাকে বুজায়। ইয়াতে আচলতে চৰাই বুজাব, গতিকে আমি তেনেকুৱা শব্দ পাম। ভৰ মানে বুজায় ইট, খোৱা, হজম কৰা, কনজিউম কৰা, তাক ভৰ বুলি কোৱা হয়। কোনো শব্দৰ আমি এইখিনি শব্দ অলপ পাম। কাৰ্ণি মানে মিট, মাংস। মাংস বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰে, কাৰ্ণি। এইটো মূল শব্দ হয়, ৰুট ৱৰ্ডছ কোৱা হৈছে। তাৰ লগত অন্য কিবা যোগ হ'ব বাৰু। আমি যেতিয়া বাক্য সম্পূৰ্ণ আলোচনা কৰিম তেতিয়া গম পাম বাৰু এইটো কি সহায় হয় আমাৰ। পেট্ৰ মানে বুজায়, পেট্ৰল নহয় আচলতে, পেট্ৰ মানে বুজায় ৰক্স, শিলক বুজায়। লজি শব্দ য'ত আছে, লজি শব্দটোৱে কি মিন কৰে, ষ্টাডি অৰ চায়েন্স। বিভিন্ন শব্দ আমি পাওঁ যেনেকৈ চাইক'লজি, ইক'লজি, কাৰ্ডিঅ'লজি। এই শব্দসমূহ কি বুজায়, ইটছ এ ৰিলেটেড টু ষ্টাডি অফ ছামথিং অৰ ইটছ দ্য চায়েন্স অফ ছামথিং। আৰু এটা শব্দ আছে প্ৰায় একেই হয়, নমি। এইটো কি বুজায়, ল অৰ চায়েন্স ইয়াক ৰিপ্ৰেজেণ্ট কৰে। কসমলজি, কস্ম শব্দই কি বুজায়, ইউনিভাৰ্চ শব্দক বুজায়। গতিকে আমি যদি বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে অধ্যয়ন কৰোঁ তাক কি বুলি কোৱা হ'ব, কসমলজি। গতিকে এই যে লজি শব্দটো আমি পালোঁ, গতিকে এনেকৈ ইয়াত সংযোগ হৈ যায়। এষ্ট্ৰ মানে বুজায় ষ্টাৰ, এষ্ট্ৰনমি। এই যে নমি মানে আমি পালোঁ, নমি মানে ল বা চায়েন্স। গতিকে তৰাৰ বিষয়ে অধ্যয়ন কৰা সেইটো কি হ'ব, এষ্ট্ৰনমি বা জ্যোতিৰ্বিদ্যা বুলি কোৱা হয়। এষ্ট্ৰনমি শব্দৰ সম্পূৰ্ণ অসুবিধা হ'ব। এষ্ট্ৰনমি শব্দৰ প্ৰতিশব্দ হৈছে, অসমীয়া প্ৰতিশব্দ হৈছে জ্যোতিৰ্বিদ্যা। স্পেলিঅ মানে বুজায় কেব, গুহা। কিন্তু এই শব্দকেইটাৰ মূল কেইটা শব্দ আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। ই কেনেকৈ আমাক এটা শব্দত প্ৰকাশ কৰা এই ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে যদি আমি মূল শব্দটো জানি লওঁ। যদি আমি লজি জানিছোঁ, নমি, কস্ম, এষ্ট্ৰ, স্পেলিঅ বা আগৰ যিনি এবি কালচাৰ, এবি, এপি, এইবিলাক কিদৰে সহায় কৰিব আমি তাকে বিতংকৈ জানাম। আহকচোন বাৰু বিতংকৈ জানি লওঁ ইয়াৰ বিষয়ে। চাওক, আমি এটা শব্দ পাইছিলোঁ এপি, মূল শব্দ। এপি মানে বুজায় মৌমাখি, বীজ, হানি বীজ। কালচাৰ মানে কাল্টিভেশ্যন। আমি ইতিমধ্যে পাইছোঁ এইটো এপি কালচাৰ শব্দ আমি নিশ্চয় পাওঁ। এপি কালচাৰ কি বুজাব, এপি প্লাছ কালচাৰ যদি আমি যোগ কৰোঁ তেতিয়া হয় এপি কালচাৰ। এপি মানে কি আছিল, বীজ, হানি বীজ, মৌমাখি। কালচাৰ মানে আছিল কাল্টিভেশ্যন। চাওক, এপি কালচাৰ এইটো ইয়াতে কি হয়, নাউন হয়। দ্য কাল্টিভেশ্যন অৰ ৰেইজিং অফ বীজ ফৰ দ্য প্ৰডাকশ্যন অফ হানি। মৌ উৎপাদনৰ কাৰণে যদি কি কৰা হয়, মৌমাখি পোহা হয়, তাক কি বুলি কোৱা হয়, এপিকালচাৰ। এতিয়া যিজনে সেই কামটো কৰিব সেই ব্যক্তিগৰাকী কি হ'ব, এপিকালচাৰিষ্ট।
আকৌ মনত ৰাখিছো এপি মানে কি বুজাব হানি বি মৌমাখি বুজাব গতিকে সেই কামটোৰ লগত যে জড়িত থাকিব তাক কি বুজাব এপিকালচাৰিষ্ট গতি দিব a person who cultivate or raise bees for production of honey is known as apiculturist a place where bees are kept আৰু এটা কেতিয়াবা দিয়ে য'ত মৌমাখি ৰখা হয় তাক কি বুলি কোৱা হয় এপিয়াৰী কাৰণ এপি মানে আমি জানো এপি মানে কি হয় হানি বি হয় গতিকে এপিয়াৰী এই প্ৰশ্ন বহুত সময় আমাক দিয়া থাকে a place where bees are kept known as are called এটো কি হ'ব এপিয়াৰী দ্বিতীয় বাক্যটো চাব এভিকালচাৰ এভি মানে ইতিমধ্যে আমি গম পাইছো এভি মানে হৈছে বাৰ্ডছ বা চৰাই এভিয়েশ্যন শব্দৰ লগত জড়িত ইয়াত চাওক আগতে আছে এপি এপিআই ইয়াত আছে এ ভি আই ইয়াত চাওক এভিকালচাৰ মানে কি বুজায় এভি প্লাছ কালচাৰ গতিকে এভি মানে হৈছে বাৰ্ডছ কালচাৰ মানে কাল্টিভেশ্যন এভিকালচাৰ ইয়াত নাউন হয় ইয়াৰ মিনিংটো হৈছে দ্য কাল্টিভেশ্যন অৰ ৰেজিং অফ বাৰ্ডছ চৰাই যিহেতু পোহে এতিয়া কিছুমানে তাক ডমেষ্টিকেশ্যন মানে ঘৰচীয়া কৰিবৰ কাৰণে পোহে কিছুমানে তাৰ পোৱালি বিক্ৰী কৰিবৰ কাৰণে পোহে গতিকে দিলে কমাৰ্চিয়েল পাৰপাছত হ'ব পাৰে বা ডমেষ্টিকেশ্যনৰ কাৰণে হ'ব পাৰে গতিকে যেতিয়া তেওঁলোকে কমাৰ্চিয়েলাইজেশ্যনৰ কাৰণে হয় ডমেষ্টিকেশ্যন কৰে তেতিয়া তাক কি বুলি কোৱা হ'ব এভিকালচাৰ গতিকে আমি কি মনত ৰাখিম এ পি আই তেতিয়া কি আছিল বীজ হানি বীজ আৰু এ ভি আই যেতিয়া হ'ব তেতিয়া কি হ'ব ই আমি মনত ৰখাৰ একদম সহজ হয় এভিয়েশ্যন উৰাজাহাজ যিটো উৰে গতিকে এভিয়েশ্যন মানে হৈছে বাৰ্ডছ ইয়াত চাওক ইয়াত যিজন প্ৰফেশ্যনেল হয় যিজন ব্যক্তিয়ে এই এভিকালচাৰ কৰিব তেওঁ কি কয় এভিকালচাৰিষ্ট ইয়াত কেতিয়াবা আমাক এটা প্ৰশ্ন দিয়ে প্লেচ ৱেৰ বাৰ্ডছ আৰ কিপ্ড তেতিয়া কি হ'ব এভিয়াৰী এই এভি মূল শব্দৰ পৰা আহিছে আগতে আছিল এ প্লেচ ৱেৰ বীজ আৰ কেপ্ড তেতিয়া কি হয় এপিয়াৰী আ প্লেচ ৱেৰ বাৰ্ডছ আৰ কেপ্ড তেতিয়া হ'ব এভিয়াৰী ভোৰ এটা শব্দ আমি পাইছিলোঁ ভোৰ মানে ইট চাওক ভোৰাচিয়াছ ভোৰ মানে হৈছে ডেভাৰ বা ইট হজম কৰা বা খোৱা ভোৰাচিয়াছ কি হয় এডজেক্টিভ হয় এডজেক্টিভ মানে বিশেষণ হয় এতিয়া চাওক ভোৰাচিয়াছৰ মিনিং হৈছে সামওয়ান ৰিয়েলি গ্ৰিডি ফৰ ফুড মানে যিহেতু যাৰ খোৱাৰ লোভ বেছি আছে সেইবিলাক কি বুলি কোৱা হয় ভোৰাচিয়াছ এই ভোৰাচিয়াছ অফ দ্য নাউন ফৰ্মটো কি হৈছে নাউন ফৰ্ম অফ দ্য ৱৰ্ড যদি নাউন ফৰ্ম বিচাৰা হয় ভোৰাচিটি ভোৰাচ নেক্সট ৱৰ্ড আগবাঢ়িছোঁ আমি হাৰ্বিভোৰ আমি নিশ্চয় এই শব্দটো পাইছোঁ হাৰ্বি মানে হৈছে ভেজিটেবলছ ভোৰ মানে হৈছে ডেভৰ বা ইট ইতিমধ্যে আমি পাইছোঁ এতিয়া চাওক হাৰ্বিভোৰ মানে এটা কি হয় নাউন হয় এন এনিমেল ডেট মেইনলি ডেভাৰ্ছ অৰ ইটছ ভেজিটেবল যিয়ে ঘাঁহ জাতীয় শস্য খায় তাক কি বুলি কোৱা হয় হাৰ্বিভোৰ ইয়াত চাওক এডজেক্টিভ ফৰ্ম ইয়াৰ এডজেক্টিভ ফৰ্মটো কি হ'ব হাৰ্বিভোৰাছ হাৰ্বিভোৰাছ মানে আমি যিটো কওঁ তৃণভোজী প্ৰাণী অসমীয়া শব্দ যিটো কোৱা হয় যে ঘাঁহ খাই জীয়াই থাকে যেনেকৈ গৰু ছাগলী মহ হাতী এইবিলাক কি হয় হাৰ্বিভোৰাছ হয় গতিকে আমি হাৰ্ব শব্দটো যদি মনত ৰাখোঁ হাৰ্ব মানে হৈছে ভেজিটেবলছ গতিকে তাৰ পৰা হৈছে আমি তেনেকৈ মনত ৰাখিলে ই অতি সহজ হ'ব ইয়াত চাওক এনিমেলছ ডেট লিভ অন ভেজিটেবলছ এইটো অন হ'ব লাগিছিল যিয়ে ঘাঁহ খাই জীয়াই থাকে তাক কি বুলি কোৱা হ'ব হাৰ্বিভোৰাছ কাৰ্নি মানে হৈছে ফ্লেছ বা মিট ভোৰ মানে ডেভাৰ বা ইট ইতিমধ্যে আমি গম পাওঁ চাওক কাৰ্নিভোৰ হৈছে নাউন এন এনিমেল ডেট মেইনলি ডেভাৰ্ছ অৰ ইটছ ফ্লেছ অৰ মিট যি জন্তুৱে কেৱল মাংস খাই জীয়াই থাকে গতিকে ইয়াৰ এডজেক্টিভ ফৰ্ম কি হ'ব কাৰ্নিভোৰৰ পৰা আহিব কাৰ্নিভোৰাছ যিবিলাক মাংস খায় যেনেকৈ লায়ন টাইগাৰ এইবিলাক কি হয় মাংসৰ ওপৰত জীয়াই থাকে গতিকে এইবিলাক কি বুলি কোৱা হ'ব কাৰ্নিভোৰাছ এনিমেলছ এইবিলাক হ'ব অসমীয়া ক'লে মাংসভোজী প্ৰাণী আমাক দিব পাৰে এনিমেল ডেট লিভ অন এইটো অন হ'ব লাগিছে অন ফ্লেছ অৰ মিটছ যিয়ে মাংস খাই জীয়াই থাকে এইবিলাক কি বুলি কোৱা হ'ব কাৰ্নিভোৰাছ অমনিভোৰ মানে কি হ'ব চাওক অমনি মানে হৈছে এভৰিথিং ভোৰ মানে ডেভৰ বা ইট অমনিভোৰ এটা নাউন হয় এন এনিমেল ডেট মেইনলি ডেভাৰ্ছ ইটছ বোথ প্লেণ্টছ এণ্ড মিট প্লেণ্টছ মিট দুইটাই যিয়ে খায় তাক কি বুলি কোৱা হ'ব অমনিভোৰাছ বুলি কওঁ যেনেকৈ হিউমেন বিং মানুহ অমনিভোৰ শব্দৰ অৰ্থ হৈছে যিয়ে সকলো ভক্ষণ কৰে সকলো খায় ইয়াৰ এডজেক্টিভ ফৰ্ম কি হ'ব অমনিভোৰাছ মানে সৰ্বভোজী
আমি প্ৰথমতে ভাবিলোঁ হাৰ্বিভোৰাছ, হাৰ্ব খায়, প্লেণ্টছ খায়, তাক তৃণভোজী বুলি কয় অসমীয়া শব্দ। তাৰপিছত পালোঁ কাৰ্নিভৰাছ, কাৰ্নিভৰাছ মানে যে মাংস খায় জীয়াই থাকে। আৰু এইটো পাইছোঁ আমি অমনিভৰাছ, অমনিভৰাছ মানে সকলো খায় যেনেকৈ হিউমেন বিং, মানুহ প্লেণ্ট জাতীয় বস্তু খায়, আকৌ মিট খায়, গতিকে এইটো সকলো ভক্ষণ কৰা, সেইটো কাৰণে ইয়াৰ নাম হৈছে সৰ্বভোজী। এতিয়া চাওক ইনচেক্টিভৰ, ইনচেক্টছ মানে বুজা ওৰ্মছ, পোক, কীট পতংগ, বৰ মানে আগতে গম পাইছোঁ বৰ মানে ডেভৰ বা ইট। ইনচেক্টিভৰ ই এটা নাউন হয়, এন এনিমেল হু মেইনলি ডেভাৰ্ছ অৰ ইটছ ইনচেক্ট, যে কীট পতংগ খাই জীয়াই থাকে তাক কি বুলি কোৱা হ'ব ইনচেক্টিভৰ। ইয়াৰ এডজেক্টিভ ফৰ্ম কি হ'ব ইনচেক্টিভৰাছ, মানে কীট পতংগভোজী। পেট্ৰলজিষ্ট কি হ'ব? পেট্ৰলজিষ্ট মানে পেট্ৰ মানে হৈছে ৰক্স, ইতিমধ্যে আমি প্ৰথমতে কৈছোঁ, লজি মানে ষ্টাডি বা ছায়েন্স। তাৰমানে পেট্ৰলজি শব্দটো কি হয় নাউন হয়, দ্য ষ্টাডি অৰ ছায়েন্স অফ ৰক্স। শিলৰ বিষয়ে যদি অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হ'ব পেট্ৰলজি বুলি কোৱা হ'ব। এই যিজন মানুহে কৰিব, যিজন প্ৰফেশ্যনেল হয় ৰক্সৰ বিষয়ে যিজন ষ্টাডি কৰিব তাক কি কোৱা হ'ব পেট্ৰলজিষ্ট। যেনেকৈ কাৰ্ডিঅ'লজি, হাৰ্টৰ বিষয়ে যেতিয়া অধ্যয়ন কৰে তাক কাৰ্ডিঅ'লজি, সেই ছায়েন্সটো দ্য ছায়েন্স দেট ষ্টাডি এবাউট হাৰ্ট, সেইটো কি হয় কাৰ্ডিঅ'লজি। আৰু যিজন ষ্টাডি কৰে তাক কি বুলি কোৱা হয় কাৰ্ডিঅ'লজিষ্ট। একেদৰে পেট্ৰ মানে হৈছে ৰক্স, এই ৰক্সৰ বিষয়ে যিজন অধ্যয়ন কৰে তাক কি বুলি কোৱা হয় পেট্ৰলজিষ্ট। ইক'লজিষ্ট, ইক' মানে হৈছে ইক'চিষ্টেম, পৰিৱেশ তন্ত্ৰ, লজি মানে ষ্টাডি বা ছায়েন্স। এতিয়া ইক'লজি মানে কি বুজায় দ্য ষ্টাডি অফ ছায়েন্স অফ ইক'চিষ্টেম। ইক'চিষ্টেম মানে কোনটো বুজায় হাউ এনিমেলছ এণ্ড হিউমেনছ ইণ্টাৰেক্ট উইথ নেচাৰ, মানুহ আৰু জীৱ জন্তুৱে কেনেকৈ পৰিৱেশৰ সৈতে সহ অৱস্থান কৰি আছে, কেনেকৈ সম্পৰ্ক স্থাপন কৰি আছে, এইটো কি বুলি কোৱা হয় ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ বুলি কোৱা হয়। কেনেকৈ এটা আনটোৰ লগত ইণ্টাৰেক্ট কৰে, সম্পৰ্ক স্থাপন কৰি আছে, বা এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল হৈ আছে, ইয়াক আমি কি বুলি কওঁ ইক'চিষ্টেম বা পৰিৱেশ তন্ত্ৰ। এতিয়া এই বিষয়ে যিজন অধ্যয়ন কৰিব প্ৰফেশ্যনেল যিজন হয় তেওঁ কি বুলি কয় ইক'লজিষ্ট। ইক'চিষ্টেমৰ বিষয়ে যিজন অধ্যয়ন কৰে তাক কি বুলি কয় ইক'লজিষ্ট। নেক্সট জিঅ'লজিষ্ট, জিঅ' মানে হৈছে দ্য আৰ্থ, আৰু লজি মানে হৈছে ষ্টাডি অৰ ছায়েন্স। জিঅ'লজি কি বুলি কোৱা হ'ব দ্য ষ্টাডি অৰ ছায়েন্স অফ ফিজিকেল হিষ্ট্ৰী অফ দ্য আৰ্থ, মানে পৃথিৱীৰ যিটো ভৌগোলিক আকাৰ এইবিলাকৰ বিষয়ে যি বিজ্ঞানত বা বিজ্ঞানৰ যি খণ্ডত অধ্যয়ন কৰে তাক কি বুলি কোৱা হ'ব জিঅ'লজি। এতিয়া এই যিজন প্ৰফেশ্যনেল হয়, যিজনে জিঅ'লজিৰ বিষয়ে অধ্যয়ন কৰে তাক কি বুলি কোৱা হ'ব জিঅ'লজিষ্ট, ভূবিজ্ঞানী। পেলিঅ'লজিষ্ট, স্পেলিঅ' মানে ইতিমধ্যে আমি পঢ়িছোঁ কেভছ, লজি মানে ষ্টাডি অৰ ছায়েন্স, গতিকে ইয়াতে কি হ'ব দ্য ষ্টাডি অৰ এক্সপ্লৰেশ্যন অফ কেভছ, গুহাৰ বিষয়ে যেতিয়া অধ্যয়ন কৰা হ'ব তাক কি বুলি কয় স্পেলিঅ'লজি। আৰু যিজন প্ৰফেশ্যনেল হ'ব তেওঁক কি বুলি কোৱা হ'ব স্পেলিঅ'লজিষ্ট। চেইসম'লজিষ্ট, চেইছম মানে হৈছে আৰ্থকুইক, লজি মানে হৈছে ষ্টাডি ছায়েন্স। এতিয়া চাওক চেইসম'লজি কি বুজায় দ্য ষ্টাডি অৰ ছায়েন্স অফ আৰ্থকুইক এণ্ড ৰিলেটেড ফেনমেনা, ভূমিকম্প বা ইয়াৰ আনুষংগিক যিবিলাক পৰিঘটনা হয় সেই বিষয়ে অধ্যয়ন কৰা হৈছে চেইসম'লজিৰ অন্তৰ্গত। যিজন অধ্যয়ন কৰে তাক কি বুলি কোৱা হ'ব চেইসম'লজিষ্ট। আৰু যিটো যন্ত্ৰৰ জৰিয়তে ইয়াক অধ্যয়ন কৰা হয় তাক কি বুলি কয় চেইসমোগ্ৰাফ, য'ত ৰিখটাৰ স্কেল ইয়াৰ লগত জড়িত আৰু এটা শব্দ হয়। এতিয়া চাওক যে আমি আগৰ কি পঢ়িলোঁ এবাৰ তাতে ৰিভাইজ কৰি লওঁ। পেট্ৰিঅলজি কি আছিল, পেট্ৰ মানে ৰক্স আছিল, গতিকে ষ্টাডি অফ ৰক্স। জিঅ'লজি ষ্টাডি অফ দ্য আৰ্থ, স্পেলিঅ'লজি মানে আছিল ষ্টাডি অফ কেভছ, চেইসম'লজি আছিল ষ্টাডি অফ আৰ্থকুইকছ। গতিকে আমাক দিব পাৰে যিকোনো এই লজি থকা হ'লে বুজিম যে এইটো কিবা ষ্টাডি ৰিলেটেড হয়। পৰৱৰ্তী শ্লাইডলৈ আমি আগবাঢ়িছোঁ। এগ্ৰনমি, এই নমি মানে আছিল কি লজ অৰ ছায়েন্স। চ' এগ্ৰ আৰু নমছ, এগ্ৰ মানে হৈছে এগ্ৰিকালচাৰ, নমছ মানে হৈছে লজ অৰ ছায়েন্স। তো এগ্ৰনমি মানে কি বুজাব দ্য ষ্টাডি অৰ ছায়েন্স অফ ছইল এণ্ড ক্ৰপছ, মানে এগ্ৰিকালচাৰ বিষয়ে যদি অধ্যয়ন কৰিব তাক কি হ'ব এগ্ৰনমি। মাটি আৰু শস্যৰ বিষয়ে যদি অধ্যয়ন কৰা হ'ব তাক কি বুলি কোৱা হয় এগ্ৰনমি।
ইয়াৰ প্ৰফেশ্যনেল যিজনে অধ্যয়ন কৰিব তাক কি কোৱা হ'ব এগ্ৰনমিষ্ট এগ্ৰনমি হ'ল সায়েন্সটো হয় আৰু যিজন প্ৰফেশ্যনেল হয় তেওঁ কি হয় এগ্ৰনমিষ্ট নেক্সট মনোকালচাৰ মনো মানে হ'ল সিঙ্গল বাই মানে হৈছে দুই যেনেকৈ বাইএনিয়েল দ্বিবাৰ্ষিক মনো মানে এটা হয় বাইকাৰ্বনেট মানে দুটা কাৰ্বন আৰু যদি কয় পলি মানে হৈছে মাল্টিপল বহুত দুটাতকৈ বেছি গতিকে মনো মানে হৈছে সিঙ্গল কালচাৰ মানে হৈছে কাল্টিভেশ্যন যদি মনোকালচাৰ এটা কি হয় নাউন হয় ইটছ চাওক দ্য কাল্টিভেশ্যন অফ এ সিঙ্গল ক্ৰপ এটা শস্যৰ খেতি কৰা হয় তেতিয়া দ্য কাল্টিভেশ্যন সিঙ্গল ক্ৰপ এটা শস্যৰ খেতি যেতিয়া কৰা হয় তাক কি হয় মনোকালচাৰ যদি কয় পলিকালচাৰ তেতিয়া হ'ব বহুকেইটা কাল্টিভেশ্যন যদি কৰা হয় বহুকেইটা ক্ৰপ এ পাৰ্চন হু বিলিভছ ইন সিঙ্গল গড একেই যদি মনো শব্দ থকা অন্য এটা শব্দ লৈছোঁ মই তা এজন ভগৱানত বিশ্বাসী তেওঁ কি বুলি কয় মনোথেইষ্ট কাৰণ যিজন ভগৱানত বিশ্বাস কৰে তেওঁ কি বুলি কয় থেইষ্ট আস্তিক বুলি কোৱা হয় গতিকে এজন ভগৱানৰ বিশ্বাসী যিবিলাক লোক আছে তাক তেওঁবিলাক কি কোৱা হয় একেশ্বৰবাদ বা মনোথেইষ্ট একেদৰে ইয়াতে আমাৰ কি হৈছে মনোকালচাৰ শব্দটো ব্যৱহাৰ কৰা হৈছিল ফ্লৰিকালচাৰ ফ্লৰি মানে ফ্লাৱাৰ কালচাৰ মানে হৈছে কাল্টিভেশ্যন ইয়াত চাওক ফ্লৰিকালচাৰত কি কৰা হয় দ্য কাল্টিভেশ্যন অফ প্লেণ্টছ দেট গিভ ফ্লাৱাৰ্ছ কমাৰ্চিয়েল এইটো গ্ৰ' হ'ব লাগিছিল দেট গ্ৰ' ফ্লাৱাৰ্ছ যিজনে বাণিজ্যিকভাৱে ফুলৰ উৎপাদন কৰে সেইটো কি বুলি কোৱা হয় ফ্লৰিকালচাৰ যিজন ব্যক্তিয়ে কৰিব তেওঁ কি বুলি কোৱা হয় ফ্লৰিকালচাৰিষ্ট ফ্লৰিকালচাৰ মানে কি আছিল দ্য কাল্টিভেশ্যন অফ প্লেণ্টছ দেট গ্ৰ' ফ্লাৱাৰ্ছ কমাৰ্চিয়েলি অন্য এটা শব্দ লওক চেৰিকালচাৰ চেৰি মানে হৈছে চিল্ক আৰু কালচাৰটো কাল্টিভেশ্যন গম পাইছোঁ চেৰিকালচাৰত কি বুজায় দ্য কাল্টিভেশ্যন অফ ৰেজিং অফ চিল্ক ওমছ ফৰ দ্য প্ৰডাকশ্যন অফ ৰ চিল্ক চিল্ক উৎপাদনৰ বাবে যিটো চিল্ক ওৰ্ম আছে তাক যিটো পোহপালন কৰা হয় তাক কি বুলি কোৱা হয় চেৰিকালচাৰ ইয়াত চাওক যিজনে কৰিব এই প্ৰফেশ্যনেল যিজন হয় তেওঁ কি কোৱা হয় চেৰিকালচাৰিষ্ট হৰ্টিকালচাৰ হৰ্টাছ মানে বুজায় গাৰ্ডেন এণ্ড কালচাৰ মানে কাল্টিভেশ্যন হৰ্টিকালচাৰত কি কৰা হয় দ্য প্ৰেক্টিচ অফ কাল্টিভেশ্যন অফ প্লেণ্টছ ফৰ অ গাৰ্ডেন যিজন প্ৰফেশ্যনেল তেওঁ কি কোৱা হ'ব হৰ্টিকালচাৰিষ্ট পিচিকালচাৰ পিচি মানে হৈছে ফিছ কালচাৰটো কাল্টিভেশ্যন গম পাওঁ ইয়াত চাওক দ্য কমাৰ্চিয়েল কাল্টিভেশ্যন অফ ফিছ বাণিজ্যিকভাৱে যেতিয়া মাছৰ উৎপাদন কৰে তাক কি কোৱা হয় পিচিকালচাৰ যিজনে কৰে তেওঁ কি বুলি কোৱা হ'ব যিজন প্ৰফেশ্যনেল হয় তেওঁ কি বুলি কোৱা হ'ব পিচিকালচাৰিষ্ট মেৰিকালচাৰ মেৰি মানে বুজায় মেৰাইন লাইফ সামুদ্ৰিক যিবিলাক জীৱ আছে কালচাৰ মানে হৈছে কাল্টিভেশ্যন ইয়াত চাওক দ্য কাল্টিভেশ্যন অফ ফিছ এণ্ড আদাৰ মেৰাইন লাইফ ফৰ ফুড খাদ্যৰ বাবে যদি সামুদ্ৰিক মাছ বা অন্য যিবিলাক জীৱ আছে সেইবিলাক যদি কাল্টিভেশ্যন কৰা হয় তেতিয়া তাক কি বুলি কোৱা হ'ব মেৰিকালচাৰ মেৰি শব্দটো কিহৰ পৰা আহিছে মেৰাইন আপুনি এইটো মনত ৰাখিব কাৰণ অন্য এটা যেনেকৈ মেৰিনা বিচ আছে শব্দটোৰ লগত আপুনি অলপ সংযোগ কৰিব পাৰে যিজনে অধ্যয়ন কৰিব তাক কি বুলি কোৱা হ'ব মেৰিকালচাৰিষ্ট আকৌ এবাৰ ৰিভাইজ কৰি লওঁ আমি কি কি শিকিলোঁ ইয়াত চাওক এপিকালচাৰ API এইটো কি আছিল ৰিলেটেড টু বীজ গতিকে ফৰ ষ্টাডি ফৰ বীজ এভিকালচাৰ ই বাৰ্ডছ ৰিলেটেড হয় চেৰিকালচাৰ চিল্ক ৰিলেটেড হয় হৰ্টিকালচাৰ প্লেণ্টছ ফৰ গাৰ্ডেন মেৰিকালচাৰ ফৰ মেৰাইন ফিছ এণ্ড প্লেণ্টছ এণ্ড পিচিকালচাৰ আছিল ফৰ ফিছেছ কিহৰ বিষয়ে অধ্যয়ন কৰোঁ এইবিলাক ইয়াত দিয়া আছে আপোনালোকে তালিকাতে কাইণ্ডলি নোট ডাউন কৰি ল'ব নহ'লে স্ক্ৰীনশ্বট লৈ ল'ব আৰু কেইটামান আছে আমি জানি লওঁ ষ্ট'ৰেজ প্লেচ বিভিন্ন বস্তু জমা কৰা বা থোৱা ঠাইক কি বুলি কোৱা হয় আ প্লেচ ৱে ফুড গ্ৰেইনছ আৰ ষ্ট'ৰ্ড য'ত খাদ্য সামগ্ৰী জমা কৰা হয় থৈ দিয়া হয় তাত কি বুলি কোৱা হ'ব গ্ৰেইনাৰী বুলি কোৱা হয় গতিকে দিব পাৰে আ প্লেচ ৱে ফুড গ্ৰেইনছ আৰ ষ্ট'ৰ্ড কল্ড গ্ৰেইনাৰী নেক্সট আ প্লেচ ৱে ফিছেছ আৰ কেপ্ট য'ত মাছ ৰখা হয় তাত কি বুলি কয় মানে ছবিত দেখাই পাইছে হয়তো বহুতৰ ঘৰত আছে এইটো তাক কি বুলি কোৱা হয় একুৰিয়াম আপোনালোকে তেতিয়া পৰীক্ষাটোৰ বিকল্প দিয়া থাকিব গতিকে আপোনালোকে গম পাব ইয়াত চাওক আ প্লেচ ৱে বীজ আৰ কেপ্ট ইতিমধ্যে আমি অধ্যয়ন কৰিছোঁ ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই তাক কি বুলি কয় যেতিয়া বি থাকে তাত কি হনি বি থাকিলে কি কোৱা হয় এপিকালচাৰ API থাকিব আৰু AVI হ'লে বাৰ্ডছ হৈ যাব এপিয়াৰী আকৌ চাওক একেই ধৰণৰ আছে আ প্লেচ ৱেৰ বাৰ্ডছ আৰ কেপ্ট য'ত চৰাইবিলাক ৰখা হয় তাত কি বুলি কোৱা হয় এভিয়াৰী হানি বিজ হ'লে কি হ'ব এপিয়াৰী
আৰু বাৰ্ডছ হ'লে হ'ব এভিয়াৰী। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পাইছে জনাবচোন। আপোনালোকৰ প্ৰতিটো লাইক, প্ৰতিটো কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত উৎসাহিত কৰে, অনুপ্ৰাণিত কৰে। আপোনালোকে এটি বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।